সকলোলৈকে নমস্কাৰ জনাইছোঁ তলস্থ শিক্ষা ইউটিউব চেনেললৈ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এনেকুৱা এটা ব্যাকৰণৰ বিষয় যিটো বিষয় সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত খুব সঘনে অহা দেখিবলৈ পোৱা যায়। সেই বিষয়টো হৈছে কাৰক। অৰ্থাৎ কাৰক কাক বোলে, কাৰক কেই প্ৰকাৰৰ, প্ৰত্যেকৰে উদাহৰণ সৈতে মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰক মানে কি? বাক্যৰ অন্তৰ্গত ক্ৰিয়াপদৰ লগত অন্য নামপদৰ যি সম্বন্ধ, সেই সম্বন্ধকে কাৰক বুলি কোৱা হয়। অৰ্থাৎ ক্ৰিয়াপদ মানে হৈছে যিবিলাক পদে কাম কৰা বুজায়, আৰু সেই পদবিলাকৰ লগত যদি অন্য কিছুমান নামপদৰ সম্বন্ধ হয় তাকে কাৰক বুলি কোৱা হয়। অসমীয়াত কাৰক 6 প্ৰকাৰৰ আছে। গোটেই 6 প্ৰকাৰৰ নামত দিবলৈ চেষ্টা কৰিছোঁ। কৰ্তা কাৰক, কৰ্মকাৰণ, কৰণ কাৰণ, সম্পাদন কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। এতিয়া প্ৰথমটো হৈছে কৰ্তা কাৰক। আমি কৰ্তা কাৰক কাক বোলে তাৰ উদাহৰণ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। যিয়ে কাম বা কাৰ্য কৰে তাক কৰ্তা বুলি কোৱা হয়। কৰ্তা কাৰকত প্ৰথম বিভক্তি যোগ হয়। প্ৰথম বিভক্তি কাক বোলে, দ্বিতীয় বিভক্তি কি, আচলতে তৃতীয়া, চতুৰ্থী, পঞ্চমী বিভক্তিবিলাক কেনেকুৱা, মই এই ছাইটত যিখন চাৰ্ট দেখিবলৈ পাইছে চাৰ্টখনত দি দিছোঁ যে আচলতে প্ৰথম বিভক্তিত কি কি লাগে। এতিয়া আমি যদি উদাহৰণটো চাওঁ, যেনে প্ৰবালে ভাত খাইছে, ইয়াত কৰ্তা কোনটো হ'ব? কোনে ভাত খাইছে? প্ৰবালে। গতিকে প্ৰবালটো কি হয়? কৰ্তা হ'ব। আৰু এই কৰ্তা কাৰকত আচলতে কি যোগ হয়? প্ৰথম বিভক্তি যোগ হয়। প্ৰথম বিভক্তি কি হয়? এ ই। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে প্ৰবালে এ লাগিছে, গতিকে এইটো প্ৰথম বিভক্তি যোগ হৈছে। নেক্সটটো যদি আমি চাওঁ, কৰ্মকাৰক কাক বোলে? কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰে তাক কৰ্মকাৰক বোলে। কৰ্মকাৰকত দ্বিতীয় বিভক্তি যোগ হয়। যেনে ৰামে তাক মাতিছে। অৰ্থাৎ ৰামটো হৈছে কৰ্তা। কৰ্তা কাৰ ওপৰত ক্ৰিয়া কৰিছে? তাৰ ওপৰত, অৰ্থাৎ তাক মাতিছে, গতিকে তাৰ ওপৰত ক্ৰিয়া কৰিছে। এতিয়া তাকটোত কি লাগিছে? দ্বিতীয় বিভক্তি। দ্বিতীয় বিভক্তি যদি আমি চাৰ্টত চাওঁ তেনেহ'লে দেখিবলৈ পাইছোঁ যে ক, অৰ্থাৎ তাক ক লাগিছে। সেইকাৰণে আমি গম পাওঁ যে কৰ্মকাৰকত দ্বিতীয় বিভক্তি যোগ হয়। ঠিক আছে। নেক্সটটো হৈছে কৰণ কাৰক মানে কি? কৰ্তাই যাৰ সহায়ত ক্ৰিয়া সম্পন্ন কৰে তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয় বিভক্তি যোগ হয়। এতিয়া আমি যদি উদাহৰণটো চাওঁ, সীমান্তই কলমৰ দ্বাৰা লিখিছে। এতিয়া কৰ্তা কোন হয়? সীমান্ত। যাৰ সহায়ত, কাৰ সহায়ত লিখিছে? কলমৰ দ্বাৰা লিখিছে, অৰ্থাৎ কলমৰ সহায়ত লিখিছে আৰু কামটো ক্লিয়াৰ কৰিছে, আৰু সেইটো হৈছে কৰণ কাৰক। এতিয়া কৰণ কাৰকত কিন্তু কি বিভক্তি যোগ হয়? তৃতীয় বিভক্তি যোগ হয়। আমি যদি চাৰ্টখনলৈ চাওঁ, তৃতীয় বিভক্তি ৰে দি দ্বাৰা আমি এই তিনিটা ইউজ কৰিব পাৰোঁ। সেইকাৰণে মই সীমান্তই কলমৰ দ্বাৰা লিখিছে, দ্বাৰাটো আমি ইউজ কৰিছোঁ, হয়নে? সীমান্তটো কৰ্তা হয়, যাৰ সহায়ত অৰ্থাৎ কলমৰ সহায়ত লিখিছে, কামটো কমপ্লিট কৰিছে, এইটো হৈছে কৰণ কাৰক। ঠিক তেনেকৈ তৰোৱালেৰে যুদ্ধ কৰে। কিহেৰে যুদ্ধ কৰে? তৰোৱালেৰে যুদ্ধ কৰে। তৰোৱালেৰেটো তৃতীয় বিভক্তি ৰে যোগ হৈছে। ঠিক আছে। নেক্সট সম্পাদন কাৰক। সম্পাদন কাৰক মানে হৈছে যাৰ অৰ্থে কোনো বস্তু দান কৰা হয় তাক সম্পাদন কাৰক বুলি কোৱা হয়। আকৌ সম্পাদন কাৰকত চতুৰ্থী বিভক্তি যোগ হয়। যেনে আমি যদি উদাহৰণ চাওঁ, ব্ৰাহ্মণলৈ দক্ষিণা আগবঢ়াবা। কাৰ অৰ্থে দান কৰা হৈছে? ব্ৰাহ্মণৰ অৰ্থে। অৰ্থাৎ ইয়াত চতুৰ্থী বিভক্তিৰ কি হয়? লৈ ইউজ হৈছে। ব্ৰাহ্মণলৈ দক্ষিণা আগবঢ়াবা। ঠিক তেনেকৈ সি ঈশ্বৰলৈ শৰাই আগবঢ়ালে। কাৰ অৰ্থে? ঈশ্বৰলৈ, গতিকে ঈশ্বৰলৈ ব্যৱহাৰ হৈছে চতুৰ্থী বিভক্তি। নেক্সট অপাদান কাৰক। অপাদান কাৰক মানে হৈছে যৰ পৰা উৎপত্তি হোৱা, ভয় পোৱা, ৰক্ষা পোৱা, আঁতৰ হোৱা বুজায়, তাক অপাদান কাৰক বুলি কোৱা হয়। অপাদান কাৰকত আকৌ ষষ্ঠী বিভক্তি যোগ হয়। যেনে গুটিৰ পৰা গছ হয়। যৰ পৰা উৎপত্তি হোৱা বুলি কৈছোঁ নহয়, এতিয়া গুটিৰ পৰা উৎপত্তি হৈছে গছ। ঠিক তেনেকৈ আকৌ গছৰ পৰা আমটো সৰিল, আঁতৰ হোৱা বুজাইছে নহয়। ভয় পোৱা, ৰক্ষা পোৱা, আঁতৰ হোৱা, ইয়াৰ পৰা গছৰ পৰা আঁতৰি পৰিলে মানে আমটো সৰি পৰিলে, সেইটো কি হয়? অপাদান কাৰক হয়। কিন্তু অপাদান কাৰকত কি বিভক্তি যোগ হয়? ষষ্ঠী বিভক্তি যোগ হয়। এতিয়া আমি চাৰ্টত যদি চাওঁ, ষষ্ঠী ৰ আছে, দেখিছে? গতিকে গুটিৰ পৰা ৰ ব্যৱহাৰ হৈছে। ঠিক তেনেকৈ গছৰ পৰা গুটি ৰ ব্যৱহাৰ হৈছে, গছৰ ৰ ব্যৱহাৰ হৈছে। আমি ষষ্ঠী বিভক্তি ইয়াত ব্যৱহাৰ হোৱা দেখিবলৈ পাইছোঁ। নেক্সট অধিকৰণ কাৰক। অধিকৰণ কাৰক মানে হৈছে কৰ্তা আৰু কৰ্মই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰে, অৰ্থাৎ ক্ৰিয়াৰ যি আধাৰ সেয়ে হৈছে অধিকৰণ। কৰ্তা আৰু কৰ্মই যাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰিব। এতিয়া সীতাৰ হাতত আছে, কাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰিছে?
অৰ্থাৎ হিতাৰ ওপৰত। ঠিক তেনেকৈ পুখুৰীত মাছ আছে, কাৰ ওপৰত ক্ৰিয়া সম্পাদন কৰিছে? পুখুৰীৰ ওপৰত, কাৰণ পুখুৰীত মাছ আছে, হয়নে নহয়? গতিকে ইয়াত কিন্তু অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। যদি আমি চাৰ্টত চাওঁ সপ্তমী বিভক্তি কি আছে? দন্তীয় ত আছে। আকৌ এবাৰ চাইছোঁ উদাহৰণত আমি সীতাৰ হাতত, ইয়াত দন্তীয় ত যোগ হৈছে। ঠিক তেনেকৈ পুখুৰীত দন্তীয় ত যোগ হোৱা দেখিবলৈ পাইছোঁ, অৰ্থাৎ সপ্তমী বিভক্তি যোগ হোৱা দেখিবলৈ পাইছোঁ অধিকৰণ কাৰকত। এই ছটাই আছিলে কাৰকৰ 6টা ভাগ, আৰু গোটেই 6টা ভাগৰ বিষয়ে মই উদাহৰণৰ সহায়ত বুজাই দিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় বুজি পালে বুলি মই আশা ৰাখিছোঁ। তেন্তে আজি পলম নকৰি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। ধন্যবাদ।